আকৌ এক হৃদয় বিদাৰক ঘটনা। অৱশেষত উদ্ধাৰ হ'ল 7 বছৰীয়া কাইছ আহমেদ। কাইছ আহমেদে প্ৰথম শ্ৰেণীত অধ্যয়ন কৰিছিল চেঙা সমষ্টিৰ বাগতি নুৰ পাব্লিক স্কুলত। ৰঙিয়া নদীৰ পামৰ শ্বাহাদত আলীৰ 7 বছৰীয়া পুত্ৰ কাইছ আহমেদ যোৱাকালি নাও বুৰি নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ লগে লগেই NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল। উক্ত উদ্ধাৰ অভিযানত সহযোগ কৰিছিল বিধায়ক জাকিৰ হোসেন সিকদাৰ আৰু বিধায়ক আশৰাফুল হুছেইনেও। আজি ৰাতিপুৱা NDRF আৰু SDRF বাহিনীৰ লগত স্থানীয় ৰাইজৰ সহযোগত ৰাতিপুৱা 8 বজাত ল'ৰাটোৰ মৃতদেহ উদ্ধাৰ হয়। ৰঙিয়া নদীৰ পামগাঁৱৰ শ্বাহাদত সিকদাৰৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰশাসনক আহ্বান জনায়। SDRF বাহিনীয়ে দিনটো উদ্ধাৰ অভিযান চলাই যদিও নিশা যোৱাকালি নাও দুৰ্ঘটনা হৈছিল। এজন শিশু যোৱাকালিৰ পৰা নিৰ্দেশ হৈ আছিল। গোটেই দিনটো কালি ৰাইজৰ লগতে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ কাৰ্য চলোৱা হৈছিল। তো কালি উদ্ধাৰ কৰিব পৰা নগ'ল। আজি ৰাতিপুৱা 6 বজাৰ পৰাই প্ৰশাসনে উদ্ধাৰ কাৰ্য চলাই আছিল, ৰাইজেও সহযোগ কৰিছিল আৰু আজি 8 বজাত ৰাতিপুৱা 8 বজাত শিশুটিৰ উদ্ধাৰ হ'ল মৃত অৱস্থাত। অলপ আগতে জিলা প্ৰশাসন, সৰ্থেবাৰীৰ চক্ৰ বিষয়া, আৰক্ষী সকলো মিলি গোটেইখিনি যিখিনি ফৰ্মেলিটিজ আছে সেইখিনি কৰি মৰণোত্তৰণ পৰীক্ষাৰ বাবে পোষ্টমৰ্টমৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হ'ল। আজি জানাজা সম্পূৰ্ণ হ'ব। অতি হৃদয় বিদাৰক ঘটনা। 7 বছৰীয়া ফুল কোমলীয়া সকলোৰে আদৰৰ থাকে তেনেকুৱা 7 বছৰীয়া ল'ৰা। মাক দেউতাকে যথেষ্ট কষ্ট পাই আছে। আমি সকলোৱে মিলি আল্লাহ তাআলাৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই শিশুটি বিশ্ববাসী হয়, স্বৰ্গগামী হয় আৰু আল্লাহ তাআলাই যাতে মাক দেউতাকক বুজাব পৰাকৈ শক্তি দিয়ে তাৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা বিচাৰিছোঁ। এনেকুৱা ঘটনা যাতে পৰৱৰ্তী সময়ত নহয় তাৰ কাৰণে সকলোকে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।